এই পথটো আমাৰ আমনিৰ পৰা চালনালৈকে গৈছে এনে আজুপানীলৈ গৈছে চালনাৰ পৰা আজুপানীলৈকে ঠিকে আছে আৰু পথটো আজি কমচে কম 5 বছৰ ধৰি এনেকুৱা হৈ আছে মানে এইটো ৰাস্তাত মানে মানুহ বা এনেকা গাড়ী লৈ যোৱা মানে কোনো ভাল পথ নহয় এইটো কাৰণ আমি বাৰংবাৰ আমি দাবী জনাই আহিছো কিন্তু আজি পৰ্যন্ত তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ লোৱা আমি দেখা নাপালো মানে আৰু এটা মানে চিন্তা লাগিছে যে মানে এই যে আমাৰ যিটো নেকি উপনিৰ্বাচন আহিছিলে যে এই উপনিৰ্বাচনৰ আমাৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে আজি এই ইয়াতে যিটো নেকি আধাৰিলা বনাই গৈছে আমাৰ আমনি তিনিআলিত সেইটোৱে আমাৰ এটা মানে চিন্তা লাগি আছে যে সেইটো কাৰণে তেওঁলোকে আজি উপপথখন কাৰণে ভোটৰ কাৰণে মানে তেওঁলোকে আজি মানে আধাৰিলাখন লগাই কৰিলে আজি প্ৰতিবাদ কৰা হৈছে কাৰণ আপোনালোকে সকলোৱে জ্ঞাত যে আমাৰ এই ৰাস্তাটোত অহা যোৱাৰ ক্ষেত্ৰত বহুত অসুবিধা হয় ল'ৰা ছোৱালী ৰোগী গৰ্ভৱতী মহিলা তেওঁলোকৰ বহুত অসুবিধা হৈ আছে আৰু আমি এটাই দাবী জনাব বিচাৰি আছো যে অতি সোনকালে অতি শীঘ্ৰে আমাৰ এই উপপথখিনি সোনকালে মেৰামতি কৰিবৰ কাৰণে মূল কাৰণটো কি হয় ইয়াতে ধ্বংস হোৱা মূল কাৰণটো হৈ গ'ল ইয়াতে যিটো নেকি 8 টনৰ যিটো গাড়ী ইয়াতে চলাচল হ'ব লাগে তাতে তেওঁলোকে 18 টন 20 টন 30 টন এনেকা ধৰণৰ গাড়ী ইয়াতে অভাৰলোডিঙৰ কাৰণে আজি এনেকা অৱস্থা সংঘটিত হ'বলগীয়া হৈ আছে তিনিটাকৈ বন বিভাগৰ কাৰ্যালয় আছে কাৰ্যালয়ৰ সন্মুখতে কোনো ধৰণৰ চেকআপ নকৰে এই ক্ষেত্ৰত কিবা ভূমিকা আমি এইটো নাই আমাৰ এইটো ব্যক্তিগত মানে মন্তব্য যে আজি আমাক লাগি আছে এইটো কিবা গোপন বুজাবুজি হ'ব পাৰে যিখিনি বন বিভাগ আছে বা যিখিনি মানে আমাৰ কুঁৱাৰীৰ মালিক যিখিনি আছে তেওঁলোকৰ লগত কিবা গোপন বুজাবুজি হ'ব পাৰে আমাৰ মানে এইটো মানে সন্দেহ হৈছে আৰু কাৰণ আজি যিটো ৰাস্তাত মানে 8 টনৰ ওপৰত যাব নোৱাৰে গাড়ী সেইখিনি গাড়ীত যদি আজি অভাৰ টন 18 টন 20 টন 25 টন এনেকা যদি গাড়ী যদি এইটো ৰাস্তা দি যায় তো ৰাস্তা কেতিয়াও ভাল নহয় তো এইটোৱে কথা যদি আমাৰ পেটত যিমানটো জায়গা থাকিব আমি ইমানটোৱে খাব লাগিব বেছি খালে পেট ফাটিবই তো সেইটো কাৰণে আজি এই ৰাস্তাটো বহুত বেয়া হৈছে মানে বিভাগীয় কৰ্তৃপক্ষৰ নিশ্চয় এইটোৱে হ'ব আজি আমি অসম ছাত্ৰ সন্থাই নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি চাওক আপোনালোকে 2018 চনত যেতিয়া কাৰ্বি আলং সীমান্তৱৰ্তী অঞ্চলত পাহাৰৰ খনন কাৰ্য আৰম্ভ হ'ল সেই পাহাৰৰ খনন কাৰ্য আৰম্ভ হোৱাৰ লগে লগে ইয়াত যি গধুৰ ডাম্পাৰ চলাচল হ'ল গড়ে 300 200 গধুৰ ডাম্পাৰ চলাচল হয় আমাৰ যিটো 8 টন গড় কাপ্তানি উপপথখন আজি বিধ্বস্ত কৰিলে আৰু এই খনন কাৰ্যৰ জৰিয়তে আমাৰ প্ৰাকৃতিক সম্পদ ধ্বংস হ'ল ইয়াৰ লগে লগে আপোনালোকে নিশ্চিতভাৱে গম পায় আমাৰ যিটো বনভোজস্থলী আমাৰ বৰজুৰি এটা বনভোজস্থলী এটা বিভিন্ন ঠাইৰ পৰা মানুহ ইয়াত বনভোজৰ কাৰণে উপভোগ কৰিব আহিছিলে সেই বনভোজস্থলীতেও তেওঁলোক আজি কি কৰিলে খনন কৰি ধ্বংস কৰি পেলালে আৰু এই যেতিয়াৰ পৰা এই খনন কাৰ্য আৰম্ভ হ'ল যেতিয়াৰ পৰা বজেট যান বাহন ইয়াৰ পৰা চলাচল হ'ল সেই সময়ৰ পৰা আজি এই বৃহৎ চাহ বাগিচা অঞ্চলসমূহ আজি বিধ্বস্ত হ'ল যাই বিধ্বস্ত হোৱাৰ ফলৰ লগে লগে আজি ছাত্ৰ ছাত্ৰীৰ অসুবিধা ইয়াৰ যিসকল ৰোগীৰ অসুবিধা হৈছে ইয়াৰ পথচাৰীসকলৰ অসুবিধা হৈছে ইয়াত যিসকল বেপাৰ বাণিজ্য সকলো ফালৰ পৰা ইয়াত অৱস্থা নাইকিয়া হৈছে আৰু সেই 2018 চনৰ পৰা আজি 2024 অন্তত 6টা বছৰ উকলি গ'ল আমি অসম ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ সহযোগত আমি বাৰম্বাৰ আমি এনেধৰণে প্ৰতিবাদী স্থলীৰ পৰা আমি অসম চৰকাৰ বন বিভাগ মহকুমা প্ৰশাসন জিলা প্ৰশাসন সকলোকে আমি ইস্তাপত্ৰৰ যোগেদি দাবী জনাইছিলো যাতে এই পথসমূহ আপোনালোকে অতি শীঘ্ৰে নিৰ্মাণ কৰক কিন্তু আজি পৰ্যন্ত নিৰ্মাণ নকৰিলে এক দুৰ্ভাগ্যজনক
এই কিছুদিন দুটা মাহ পুলিচে তেওঁলোক অসম চৰকাৰৰ কিছুমান প্ৰতিনিধিসকল আহি ইয়াত আপোনালোকে আধাৰ হিৰা কৰি গ'ল, উদমাৰীত আধাৰ হিৰা কৰি গ'ল, আপোনাৰ চালাত আধাৰ হিৰা কৰি গ'ল, এই আমাৰ এই ৰিচেণ্ট আপোনালোকে চাব পাইছে আমনি কৰি গ'ল। কিন্তু এই এটা ভেকু ভাওনা। মই আমাৰ স্থানীয় বিধায়ক মন্ত্ৰীগৰাকীক মই সুধিছিলো যে দাদা ইয়াৰ আপোনালোকে আধাৰ হিৰা কৰি গ'ল, কিন্তু এতিয়ালৈকে নিৰ্মাণ কাৰ্য কিয় আৰম্ভ হোৱা নাই? তেওঁ কৈছে যে মই সুধি ল'ব লাগিব। যে এগৰাকী মন্ত্ৰী যদি কাৰোবাক সুধিবলগীয়া হয় তো এইটো এই অঞ্চলৰ মানুহক, এই বুদ্ধিজীৱী সমাজকৰ্মী আৰু এই শিক্ষাবিদ লোকসকলক ইয়াত ভুগুৱা বনাই গৈছে তেওঁলোক। গতিকে আমাৰ একেমুখে গৰিহণা আৰু আমি স্পষ্ট কৰিব বিচাৰিছো, যদি তেওঁলোক আমাৰ এই নিৰ্মাণ কাৰ্য যদি অতি শীঘ্ৰে আৰম্ভ নকৰে তেন্তে আমি অসম ছাত্ৰ সন্থা আমি তীব্ৰ গৰিহণা দিছো আৰু তীব্ৰভাৱে আমি ধাৰিভাৱে আমি কাৰ্যসূচী সংগ্ৰাম চলাই যাবলৈ বাধ্য থাকিম। যিহেতুকে যেতিয়ালৈকে এই ৰাস্তা যদি নিৰ্মাণ নহয় আমি ডাম্পাৰ ইয়াত বন্ধ কৰিবৰ কাৰণে বাধ্য হ'ম। আৰু মন্ত্ৰী হওক, বিভাগৰ কৰ্তৃপক্ষ হওক, তেওঁলোক আহি স্পষ্টভাৱে ৰাজ্যৰ আগত কৈ দিয়ক যে অমুক তাৰিখৰ পৰা এই ৰাস্তা আৰম্ভ হ'ব। কিন্তু এনেধৰণৰ এই অঞ্চলৰ লোকক তেওঁলোক ভেকু ভাওনা কৰিব নালাগে। এই যিটো ভেকু ভাওনা কৰি গ'ল, যিটো আমাৰ ওপৰত তাচ্ছিল্য প্ৰতাৰণা কৰিছে, এই প্ৰতাৰণা কিন্তু জবাববিহীন হ'ব লাগিব। আৰু ইয়াৰ লগে লগে আপোনালোকক ক'ব বিচাৰিছো, যিহেতু আপোনালোকে দেখিছে এইকেইদিন আমাৰ চিলগাঁৱৰ যিটো কলিয়াবৰ অঞ্চলত আজি বাঘৰ যিটো উৎপাত, যিটো আতংকিত চলিছে, এই কিছুদিন আগত যোৱা দুদিন আগত আমাৰ মানুহক ভক্ষণ কৰিলে, কিছুমানক আক্ৰমণ কৰিলে। এই কিহৰ ফলত আছে? যিটো মাইনিং হৈ আছে, যিটো ব্লাষ্টিং হৈ আছে, এই ব্লাষ্টিং তেওঁলোক অবৈধভাৱে কৰি আছে, যাৰ ফলত পাহাৰত থকা জীৱ জন্তু আজি আমাৰ গাঁও অঞ্চলত আহিবলগীয়া আছে। আৰু আজি আমাৰ মানুহক আজি মানৱ জাতিক তেওঁলোক কি কৰিব বিচাৰিছে? আজি ভক্ষণ হ'ব বিচাৰি আছে। এইবিলাক কথা আপোনালোকে নিশ্চিতভাৱে আমাৰ মিডিয়া চেনেলে গম পায়। গতিকে পুনৰ আমি অসম ছাত্ৰ সন্থাই দেখি আছো বিগত বহু বছৰ তেওঁলোকে প্ৰতিবাদ কৰি আছে। গতিকে স্থানীয় প্ৰশাসন আছে, প্ৰশাসনে ইয়াৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নগৰ প্ৰশাসনে হওক, কলিয়াবৰে হওক, সামগ্ৰী প্ৰশাসনে আমি বিভিন্ন ধৰণৰ, কিন্তু তেওঁলোক কি কৰিব? তেওঁলোকৰ হাতত একোৱে নাই। তেওঁলোক জাষ্ট এটা আমাৰ হুলস্থুল পৰিৱেশ সৃষ্টি হ'ব বুলি ইয়াত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তেওঁলোকৰ এইটো ডিপাৰ্টমেণ্ট তেওঁলোকৰ নাই। এই ডিপাৰ্টমেণ্ট গড় কাপ্তানি ডিপাৰ্টমেণ্ট, এই বিভাগ হ'ল বন বিভাগ, তেওঁলোকে এক গুৰুত্ব ল'ব লাগিছিলে। গতিকে আজি প্ৰাকৃতিক সম্পদ যেনে তেনে ধ্বংস কৰিছে, কিন্তু আমি অসম ছাত্ৰ সন্থাই আৰু আজি এই স্থলীৰ পৰা এটাই কথা ক'ব বিচাৰিছো, মই আহ্বান কৰিব বিচাৰিছো, যিহেতুকে আমাৰ ভাতৃ সংগঠন, আমাৰ কাৰ্বি ছাত্ৰ সন্থা সকলেও যাতে ইয়াত এটা ভূমিকা ল'ব লাগে বুলি আমি আশ্বাস এটা আহ্বান কৰিছো তেওঁলোকক, যাতে তেওঁলোকৰ সীমান্তত পৰে কিছু কাৰ্য চলি আছে সেইবিলাকৰ ওপৰত চকু দিব লাগিব। আৰু নিশ্চিতভাৱে আপোনালোকে চাইছে এতিয়া আমাৰ মানুহৰ ওপৰত এটা অত্যাচাৰ চলিব বিচাৰিছে। আৰু ইয়াত এটাই কথা আমি কৈছো, তেওঁলোকে এটা ভেকু ভাওনা কৰিছে। আৰু যিসকল ইয়াত টানা আজোৰা হৈছে আধাৰ হিলা, তেওঁলোকে আমি স্পষ্টভাৱে কিছুমান কথা গম পাইছো। ইয়াত AGP BJP হিচাপে তেওঁলোক টানা আজোৰা কৰিছে। BJP চিন্তা কৰিছে আমি আহি কেনেকুৱা ফটাককে এটা আধাৰ হিলা কৰিম, AGP ভাবিছে আমাৰ ফেভাৰত কেনেকুৱা ৰাইজে আহিব, এই লাগিলে কাম হওক নহওক, এইবিলাক চিন্তাধাৰা তেওঁলোক ভেকু ভাওনা কৰি ইয়াত আধাৰ হিলা কৰি গ'ল। গতিকে পুনৰ আমি অসম ছাত্ৰ সন্থাই আধাৰশিলা স্থাপন সৈতে নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল, চাওক উপ নিৰ্বাচন ইয়াত চলি আছিলে, নিশ্চিতভাৱে সেইটোৱে হৈছে। ৰাইজে সেইটোৱে কৈ আছে আমাক, ৰাইজে আমাক কৈছে আমি কি কৰিম, তথাপি আমি আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে। আজি বিভিন্ন কথা আছে, এইখিনি কথা নকওঁ। গতিকে আমাৰ যি দাবী আছে এই দাবীখিনি যাতে অতি শীঘ্ৰে সমাধান হ'ব লাগিব, সেইখিনি আমাৰ আশ্বাস প্ৰদান দুজন মন্ত্ৰী আহি পেলাই কি ক'ব এই ক্ষেত্ৰত? দুবাৰ আধাৰশিলা কৰিছে। চাওক এই কথাটোকে মই ক'ব বিচাৰিছো, BJP আৰু AGPৰ মাজত এটা টানা আজোৰা হৈছে। AGPয়ে ভাবিছে আমি প্ৰতিশ্ৰুতি দিছে আমাৰ ফালে ফেভাৰত আমাৰ মানুহখিনি আহক, BJP ভাবিছে আমাৰ ফেভাৰত, তেওঁলোকে টানা আজোৰাত কৰিছে। এইটো ভেকু ভাওনা হিচাপে ইয়াত আধাৰ হিলাখিনি কৰি গ'ল, যাৰ ফলত আমাৰ ৰাইজে ইয়াত ভুক্তভোগী, আমাৰ ৰাইজক তেওঁলোক ভেকু মানে বুৰ্বক বনাই ইয়াত থৈ গৈছে। গতিকে এইটো কথা নহ'ব। আৰু আমি সম্পূৰ্ণভাৱে ইয়াত প্ৰশাসন বিভাগ আছে, আমাৰ ওচৰত স্পষ্ট আছে, তেওঁলোকক আমি আহ্বান কৰিব বিচাৰিছো যে এই ক্ষেত্ৰত আপোনালোকে কিন্তু আমাক সহায় কৰিব লাগিব, সহযোগ কৰিব। যিহেতু ইয়াত ছাত্ৰ ছাত্ৰী ভুগি আছে, ইয়াত বাণিজ্য ক্ষেত্ৰ নষ্ট হৈ গৈছে, আমি ভুগি আছে, বহুত মানুহে পংগু হৈছে। হয়তো আপোনালোকে নতুনকে আহিছে, আপোনালোকে এই অঞ্চলৰ বিষয়ে কথাটো নাজানে, ইয়াত বাগিচা ধ্বংস হৈছে। গতিকে আপোনালোকক আমি আহ্বান কৰিছো যে আজি আপোনালোকৰ প্ৰশাসন হয়, আপোনালোকক আমি আহ্বান কৰিছো, আপোনালোকক সন্মান জনাইছো। আমাৰ আশ্ৰয় যি প্ৰতিবাদ কৰিব, ইয়াত ৰাজ্যে প্ৰতিবাদ কৰিব, জনসাধাৰণৰ হিতত প্ৰতিবাদ কৰিব ওলাইছে। ইয়াত ব্যক্তিগত স্বাৰ্থত কোনো অহা নাই। গতিকে আপোনালোকে আমাৰ হিতত আপোনালোকে যাতে আমাক সহায় কৰিব লাগে বুলি আমি পুনৰ আহ্বান জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।